উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য আনফালে অনিয়মীয়া বিদ্যুৎ সেৱাত অতিষ্ঠ হৈছে সাধাৰণ জনতা আন একাংশৰ অভিযোগ যিখিনি সময়ত বিদ্যুৎ যোগান ধৰে সেই সময়তো নাথাকে ভল্টেজ হয় ঠিকই শুনিছে এয়া অসমৰ বিদ্যুৎ বিভাগৰ বিদ্যুৎ যুগ আনফালে আকৌ ৰাজ্যত চলি আছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ জিলাই জিলাই নিষিদ্ধ ঘোষণা কৰিছে স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰে এতিয়া যে নিদ্ৰা হৰিছে সকলোৰে ইয়া প্ৰকৃততে স্মাৰ্ট মিটাৰ নে সাধাৰণ ৰাজ্যক মাধমাৰ বুলি প্ৰশ্ন কৰিছে প্ৰতিবাদকাৰীয়ে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিদিনে কৰি গৈছে প্ৰতিবাদ পিছে এই প্ৰতিবাদ কিমান ফলপ্ৰসূ হ'ব সেয়া কোনেও নাজানে অভিযোগ মতে কেন্দ্ৰৰ নিৰ্দেশনাক নস্যাৎ কৰি ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয় ঔদ্যোগিক খণ্ডত লগাবলৈ দিয়া স্মাৰ্ট মিটাৰ ঘৰে ঘৰে সংযোগ কৰিছে এপিডিচিএলে ৮০% বিদ্যুৎ খৰচ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত লগাবলৈ নিৰ্দেশ আছিল স্মাৰ্ট মিটাৰ ২০% বিদ্যুৎ খৰচ কৰা গ্ৰাহকৰ ঘৰত সংযোগ কৰিলে ব্যৱসায়িক স্মাৰ্ট মিটাৰ সক্ৰিয় ডিজিটেল মিটাৰ উঠাই নি চৰকাৰৰ কোটি টকাৰ কেলেংকাৰী অন্যায়ভাৱে ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ আৰু এই অভিযোগেৰেই উজনিৰ পৰা নামনিলৈ বিদ্যুৎ গ্ৰাহকে সাব্যস্ত কৰিছে প্ৰতিবাদ উল্লেখনীয় যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে একেৰাহে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ আজি জুনাইত এপিডিচিএলৰ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰিলে এজেৱাইচিপিয়ে জুনাইত ই-ৰিক্সা সন্থাৰ সহযোগত স্মাৰ্ট মিটাৰ বন্ধ আৰু বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত এজেৱাইচিপিৰ জুনাই সংমণ্ডল এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জুনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জুনাই ই-ৰিক্সা সন্থাৰ সহযোগত শতাধিক কৰ্মীয়ে কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জুনাই ই-ৰিক্সা চালক সন্থাৰ নেতৃত্বত বিদ্যুৎ বিভাগৰ যি আচলতে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় আজি ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দেখিছে এই ৩৬ ডিগ্ৰী চেলচিয়াছ উষ্ণতাটো এই খাটি খোৱা জনসাধাৰণ আজি ৰাজপথলৈ ওলাই আহিছে কাৰণ ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই মতালি চলাইছে কমিশ্যনৰ অংকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ খাটি খোৱা জাতিটোৰ ওপৰত এই স্মাৰ্ট মিটাৰ নামৰ এটা স্মাৰ্ট ডকাইত জাপি দিয়া দেখিবলৈ পোৱা গৈছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো আমি এই কাৰণেই গৰিহণা দিছো কোভিড অহাৰ পিছৰ পৰা বিভিন্ন ক্ষেত্ৰত যেতিয়া মূল্য বৃদ্ধি হৈছে এই চৰকাৰখন সম্পূৰ্ণৰূপে নিমাত আৰু যি সময়ত কেৱল তেখেতসকলৰ কেৱল কমিশ্যনৰ অংকত তেওঁলোকে বিশিষ্ট কিছুমান ব্যৱসায়ীৰ হাতত আচলতে এই ধৰণৰ আচলতে যি স্মাৰ্ট মিটাৰ দি পেলাই জনসাধাৰণৰ ওপৰত ৰাম টাঙোন ফুটাব বিচাৰিছে ই কোনো কালে গ্ৰহণযোগ্য নহয় একেদৰেই লখিমপুৰ মাজুলীত আশ্ৰুৰ উদ্যোগত এপিডিচিএলৰ শ্মশান যাত্ৰা স্মাৰ্ট মিটাৰৰ আতিশয্য অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সহযাত্ৰা কাৰ্যসূচী আছু শহীদ বাকৰিৰ পৰা সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ নগৰৰ মাজেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ স্মাৰ্ট ডকাইতলৈ পৰিণত হৈছে আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছোঁ যে বিদ্যুৎ বিভাগটো এটা অকমান্য বিভাগলৈ পৰিণত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মানে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ যি আতিশয্যা বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ বিভাগৰ যি অত্যাধিক বিল এই বিলসমূহৰ প্ৰতিবাদত আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি এই বিদ্যুৎ বিভাগৰ এপিডিচিএলৰ সহযাত্ৰা আমি আৰম্ভ কৰিছোঁ আমি এই প্ৰতিবাদস্থলীৰ পৰা কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ নামত লুণ্ঠন নাচ বন্ধ কৰক জনসাধাৰণক সকাহ প্ৰদান কৰক জনসাধাৰণৰ যি তেওঁলোকে মাথা মাৰাইছে এই বিদ্যুৎ বিভাগৰ চৰকাৰখনে বিজেপি চৰকাৰখনে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই বিদ্যুতৰ নামত তেওঁলোকে লুণ্ঠন নাচ বন্ধ কৰক কৰ সংগ্ৰহ বন্ধ কৰক জনসাধাৰণক তেওঁলোকে জীয়াই ৰাখিবলৈ এটা সকাহ প্ৰদান কৰক একেদৰে মাজুলীত ৰাইজৰ দল এজেপি আপৰ তীব্ৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ প্ৰসংগ অত্যাধিক বিদ্যুৎ মাচুলক লৈ ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু আম আদমি পাৰ্টিয়ে ক্ষোভ প্ৰকাশ কৰে আৰক্ষীৰে হতাহতিও সৃষ্টি হয় প্ৰতিবাদকাৰীৰ এসপ্তাহৰ ভিতৰত স্মাৰ্ট মিটাৰ গুচাবলৈ দাবী কৰে এই তিনি সংগঠনে
নহলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন অসমৰ চৰকাৰখন একচুৱেলি সৰ্বসাধাৰণ ৰাইজৰ কথা তেওঁলোকে নুবুজে। তেওঁলোকে বহিৰাগত বনিয়া মাতি আনি তেওঁলোকে গুজৰাট গেঙক মানে ভাল মানে দেখুৱাবৰ কাৰণে ৱাবা ল'বৰ কাৰণে তেওঁলোকক মাতি আনি পিনি আনকি গুজৰাটত দেশৰ প্ৰধানমন্ত্ৰীজনৰ গৃহমন্ত্ৰীজনে তাতে আপোনাৰ স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিছে। কিন্তু অসমৰ দেশৰ সৰ্বাধিক স্মাৰ্ট মিটাৰ অসমতে অভিলেখ মানে লৈছে সংযুক্ত কৰাত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে বিজেপিৰ এই প্ৰধানমন্ত্ৰীজনৰ এই নৰেন্দ্ৰ মোদীৰ ৱাবা ল'বৰ কাৰণে সৰ্বসাধাৰণ ৰাইজক যি ধৰণে জ্বলা-কলা দেখাইছে। আজি চাওক স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে কেনেকুৱা ধৰণৰ লুণ্ঠন চলাইছে। যি মানুহে নেকি 200 টকা বা 300 টকা দিন হাজিৰা পায়, সেই মানুহেনো এতিয়া স্মাৰ্ট মিটাৰ যি 200 টকা আগত মাহত বিল আহিছিলে, এতিয়া আপোনাৰ আহিব ধৰিছে মাহত 1500-1600 টকা। কাৰোবাৰ এদিনত আহিছে 700 টকা, কেনেকৈ ভৰিব? বিশ্বনাথত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বিশ্বনাথৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। স্মাৰ্ট মিটাৰ সংযোগেৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী শ্লোগান কংগ্ৰেছ কৰ্মীৰ। আনহাতে বিলাসীপাৰাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ। ডুবাডুবি গাঁৱত কবিয়া বিদ্যুৎ বিল আদায় নিদিয়াত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ আক্ৰমণৰ বলি হয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰে কৰ্মচাৰীসকলে। আনহাতে শোণিতপুৰৰ বালিপাৰাতো উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত প্ৰতিবাদী সমদল বাহিৰ কৰে বালিপৰা উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে। এনেদৰে এতিয়া অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ। এই সন্দৰ্ভত অৱশেষত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ।